হেল্ল' ভিউয়াৰ্স, আজি ভিডিঅ'খনত আমি শিকিম যে কেনেকে চেলছ অৰ্ডাৰ কেনেকে ৰেডি কৰে, চেলছ অৰ্ডাৰ কেনেকে দিয়ে। তো চেলছ অৰ্ডাৰ আমি দিবৰ কাৰণে প্ৰথমতে আমি ইয়াতে ক্ৰিয়েট কৰিব লাগিব এটা পাৰ্টি নেম, অৰ্থাৎ যিটো পাৰ্টিৰ ওচৰত আমি বস্তুটো চেল কৰিম। চ' আমি ইয়াতে যাব লাগিব লেজাৰত যে এটা পাৰ্টিৰ নাম দিম, যিটো পাৰ্টিৰ নাম হ'ব এক্স এন্টাৰপ্ৰাইজ বা এক্স একাউণ্ট বুলি এটা একাউণ্ট বনালো, যিটো একাউণ্ট হ'ব চানডে ডেপটৰ্ছ অৰ্থাৎ যাৰ ওচৰত আমি বস্তুটো চেল কৰিম। তো এইটো এটা পাৰ্টিৰ নাম আমি ইয়াতে দিলো। পাৰ্টিৰ নাম দিয়াৰ পিছত ইয়াতে আমি ভেট লগাম। এইবাৰ আমি এই মানুহজনৰ ওচৰত আমি যেতিয়া চেল কৰিম, আমি ভেট ৰেট লগাইহে চেল কৰিম। তাৰ কাৰণে আমি ইয়াতে এটা ভেট নাম্বাৰ দিব লাগিব। ভেট নাম্বাৰ দিয়াৰ পিছত এইটো আমি একচেপ্ট কৰি দিলো। তাৰপিছত যাব লাগিব আমাৰ আইটেমত, যিটো আইটেম আমি মানুহজনৰ ওচৰত চেল কৰিম। চাপোজ যিহেতুকে আমাৰ ইয়াতে বহুত কেইটা আইটেম অলৰেডি আছেই, চ' এটা আইটেমত আমি যিহেতুকে আইটেম বহুত কেইটা আছে, চ' আমি আইটেম বিলাক চেল কৰিম। কি কি আইটেম আছে আমি একবাৰ দেখাই দিওঁ। যদি আমি চাব যাওঁ, তেতিয়াহ'লে আমি যাব লাগিব অল্টাৰ অপশ্যনত। অল্টাৰত যাই আমি ইয়াতে আইটেমত যাই চাব পাৰিম কি কি আইটেম আমাৰ তাতে আছে। চাপোজ আমাৰ ইয়াতে আছে বাসমতি ৰাইচ। যদি বাসমতি ৰাইচটো আমি চেল কৰিব যাওঁ, তেতিয়াহ'লে আমি বাসমতি ৰাইচত তেনেকে এপ্লিকেবল কৰিম আৰু ইয়াতে ভেট কৰিম ইয়েছ। এড কৰি ভেট ৰেট লগাম ইয়াতে চাপোজ 5%। 5% ভেট লগাই আমি ইয়াতে দিম 5%। এইটো কিন্তু আপডেট কৰিম। তাৰপিছত আমি কৰিব লাগিব চেল। আৰু দুটামান আইটেম আমি ইয়াতে চাই যাওঁ। আৰু দুটামান আইটেম যদি চাব বিচাৰো, চাপোজ আমাৰ ইয়াতে আৰু কি আইটেম আছে। আমাৰ ইয়াতে আছে মনিটৰ। মনিটৰত কিন্তু ইয়াতে 5% ভেট দিয়া আছে। ইয়াতে 5% আমি ইয়াতে দেখা পাইছো 5% এইটো ইউজ কৰো, তেতিয়াহ'লে 5% ভেট লগোৱা আছে। আৰু যদি আমি 12% ভেট লগাব বিচাৰো, তেতিয়াহ'লে আমাৰ ইয়াতে আহ এইটো আছে জহা। এইটো কিন্তু আমি ভেট লগোৱা নাই, ইয়েজ কৰি আমি ইয়াতে দিলো 12.5%। এইটো 12.5%। এইকেইটা আমি দুটা ভেট লগালো, এটা বাসমতি আৰু জহা। তাৰ লগতে মনিটৰত 5% আছে। বাসমতি 5%, মনিটৰত 5%, জহাত 12.5%। তো এইবাৰ আমি কি কৰিব লাগিব, ভাউচাৰত যাব লাগিব। ভাউচাৰত যাই আমি কৰিম চেল অৰ্ডাৰ। আমি কৰিম চেলছ অৰ্ডাৰ। তো চেলছ অৰ্ডাৰ কৰিবৰ কাৰণে আমি যাব লাগিব F10ত। F10ত যাই ইয়াতে আমি শ্ব' ইনএক্টিভত যাই কৰিব লাগিব ইয়েছ। তাৰপিছত আমি যাব লাগিব ইয়াতে চেলছ অৰ্ডাৰ অৰ্থাৎ কন্ট্ৰল+F8। তাৰপিছত কৰিব লাগিব এক্টিভেট। এক্টিভ কৰাৰ পিছত পাৰ্টি নেম দিম। আমি চেলছ অৰ্ডাৰ পাৰ্টি নেম কি আছিলে, এক্স একাউণ্ট বুলি আমি দিছিলো। এক্স একাউণ্ট দিয়াৰ পিছত ইয়াতে আমি পাৰ্টিৰ গোটেইখিনি বস্তু ডিটেইলছ দিব পাৰি। ইয়াতে কেনেকে মালটো আমি পঠিয়াম, কেনেকে মালটো আমি দিম, গোটেইখিনি বস্তু ইয়াতে দিব লাগিব। তাৰপিছত আহিব আমাৰ ইয়াতে অৰ্ডাৰ নাম্বাৰ, অৰ্থাৎ চেলছ অৰ্ডাৰ নাম্বাৰ এইটো 1। যিহেতুকে আমি আগত পাৰ্চেছ অৰ্ডাৰ কৰিছো, তেতিয়া আছিল অৰ্ডাৰ নাম্বাৰ 1, এতিয়া চেলছ অৰ্ডাৰ নাম্বাৰ 1। এনেকে কিন্তু চিকুৱেঞ্চিয়েলি নাম্বাৰটো আহি থাকিব, কাৰণ এইটো বাই ডিফল্ট 1 2 3 4 5 এনেকে চিকুৱেঞ্চিয়েলি এনেকে আহি থাকে। আৰু যদি আমি এইটো চেঞ্জ কৰিব বিচাৰো, তেতিয়াহ'লে আমি ইয়াতে এণ্টাৰ প্ৰেছ কৰি আমি নামটো চেঞ্জ কৰিব পাৰোঁ। চাপোজ 001 আমি দিব। তাৰপিছত ইয়াতে দিব লাগিব চেলছ একাউণ্ট। তাৰপিছত দিব লাগিব আইটেম। যিহেতুকে আমি আইটেম কেইটামান দিছো ইয়াতে বাসমতি ৰাইচ, তো বাসমতি ৰাইচ ইয়াতে দিব লাগিব গোডাউন নেম। গোডাউন নেম এনি যিকোনো গোডাউনত থাকিব পাৰে, নাইবা গোডাউন নেম আমি ইয়াতে চুজ কৰি দিব পাৰো মেইন গোডাউন। তাৰপিছত দিব লাগিব ইয়াতে 500 কুইণ্টেল। তাৰপিছত দিব লাগিব 96 rupees per কুইণ্টেল। তাৰপিছত আমি দিম ইয়াতে জহা। জহা আমি এনেকে আমি চুজ কৰিব লাগিব কোনটো গোডাউনত ইয়াতে ৰাখিব লাগিব। যিহেতুকে গোডাউন আমি আগত কৰিছো, এইটো দিলো গোডাউন নম্বৰ 3। তাৰপিছত ইয়াত দিব লাগিব কোৱান্টিটি, কিমান কোৱান্টিটি আমাৰ লাগে। চাপোজ কিমান 250 কিলোগ্ৰাম লাগে, এইটো ৰেট আমাৰ 120 কৰি দিলো। তাৰপিছত দিব লাগিব আমাৰ মনিটৰ, যিহেতুকে আমি আগত দিছো মনিটৰ। এইটো দিলো গোডাউন নম্বৰ 1। আৰু এটা মনিটৰ লাগে চাপোজ 20টা। এটা মনিটৰৰ দাম 6000 কৰি আমি দিলো। আৰু কিন্তু আমি কিবৰ্ড এণ্টাৰ প্ৰেছ কৰিলো। তাৰপিছত আমাৰ কিবৰ্ড আহিল চাপোজ 20 পিচ 350 করে। এইকেইটা বস্তু আমি পাৰ্চেছ কৰিলো। পাৰ্চেছ কৰাৰ পিছত কিন্তু এই বস্তুকেইটাক আমি দিব লাগিব ইনপুট ভেট। যিহেতুকে ভেট আমি লগাম বুলি কৈছিলো, তো ভেট আমি লগাই দিলো। তাৰপিছত এইটো দিব লাগিব চৰি, এইটো হ'ব যিহেতুকে চেলছ অৰ্ডাৰ আছিলে, গতিকে এইটোত আমি আউটপুট ভেট লগাব লাগিব। আউটপুট ভেট 5%, আৰু ইয়াতো দিব লাগিব আউটপুট ভেট 5% বুলি। চ' এনেকে আমি
ৰেডি কৰিম, ৰেডি কৰাৰ পিছত আমি ইয়াতে যদি একচেপ্ট করি, একচেপ্ট কৰাৰ পিছত আমি এইটো ক'ত যাই চাব পাৰিম, আমি যদি চাব বিচাৰো তেতিয়াহ'লে আমাক যাব লাগিব ডিসপ্লে, মোৰ অপশ্যনছ, তাৰপিছত যাব লাগিব ষ্টেটমেণ্ট অফ একাউণ্ট, তাৰপিছত আমি ইয়াতে যাম ষ্টেটিষ্টিক্স, তাৰপিছত কিন্তু আমি ইয়াতে যাব লাগিব সেলস অর্ডার, ইয়াতে আছে সেল অর্ডার, সেলস অর্ডার ক্লিক কৰিম, এন্টার কৰিম, এইটো আমাৰ সেলস অর্ডার আহি গ'ল। ইয়াতে যাই যদি আমি কওঁ যে আমি এইটো প্ৰিন্ট কৰিম, প্ৰিন্ট কৰি এইটো আমি ওলাই দিব বিচাৰো, তেতিয়াহ'লে আমি পাৰ্টিটো কেনেকে প্ৰিন্ট কৰি দি দিব পাৰো আৰু পাৰ্টিয়ে সেইমতে আমাৰ পৰা মালটো ল'ব।